জগন্নাথ বৰুৱা মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলে ইয়াতে থাকি পঢ়া শুনা কৰিবৰ কাৰণে ছাত্ৰাবাস আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰা হৈছিল। তাতে বহু শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যেই শিক্ষা গ্ৰহণ কৰি এই আৱাসত থাকি জীৱনৰ বাটত বাট বুলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এটা আশা আছিলে যে আমি সকলো একেলগ হওঁ বিভিন্ন বয়সৰ বিভিন্ন দশকৰ, আৰু তাৰ কাৰণে প্ৰস্তুতি চলিল 2014 চনৰ পৰা, আৰু 2014 চনৰ পৰা প্ৰস্তুতি চলি 10 বছৰৰ অন্তত আৰম্ভণিৰ পৰা এতিয়ালৈকে এই আৱাসত থাকি পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াতে সমবেত হৈছে। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বিভিন্ন কাৰ্যসূচী আছে, সেই কাৰ্যসূচীসমূহ আমি ৰূপায়ণ কৰিম। তাৰ লগত সংগতি ৰাখি আমি এখনি অসম চৰকাৰ ভাৰত চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা আয়োজন কৰা প্ৰদৰ্শনী আমি আয়োজন কৰিছোঁ। উদ্দেশ্য যাতে আমাৰ প্ৰাক্তন আৱাসীসকলৰ সন্তান সন্ততিসকল অথবা কোনোবা প্ৰাক্তন আৱাসীয়ে যদি কৰ্মৰ সন্ধানত আছে তেওঁলোকক যাতে আমি এটা বিজনেছ লিংকেজ দিব পাৰোঁ, তেওঁলোকক যাতে আমি চৰকাৰৰ বিভিন্ন সা সুবিধাসমূহৰ বিষয়ে অৱগত কৰিব পাৰোঁ, বা ইতিমধ্যেই ব্যৱসায় বাণিজ্য কৰি থকা ব্যক্তিসকলৰ লগত সংযোগ স্থাপন কৰি তেওঁলোকৰ লগত ব্যৱসায় বৃদ্ধি কৰিব পৰা যায় নেকি, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপ কৰিব পৰা যায় নেকি, এনেধৰণৰ চিন্তাৰ আধাৰতে আমি এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছোঁ, যাতে ইয়াৰ পৰা নতুন প্ৰজন্মই নিজকে জব চিকাৰ হিচাপে নহয় জব ক্ৰিয়েটৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সাহস পায়।